গুলি নিক্ষেপ কৰিছে দুৰ্বৃত্তই এই ঘটনা সংঘটিত হোৱাৰ পিছত সকলোৱে এতিয়া ক'বলৈ বাধ্য হৈছে এআই নেকি জীৱশ্ৰেষ্ঠৰ ভয়ংকৰ কাণ্ড এনেদৰে সকলোৱে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে ঘটনাগত সংঘটিত হৈছে আমি জনাম আপোনালোকক উল্লেখ যে পোহনীয়া কুকুৰলৈ গুলি চালনা কৰিছিল দুৰ্বৃত্তই ঢেকিয়াজুলিৰ গৰুদুবাত এই ঘটনা সংঘটিত হৈছে পোহনীয়া কুকুৰলৈ গুলি চালনা অচিনাক্ত দুৰ্বৃত্তৰ নাৰদ খনাল নামৰ লোকজনৰ পোহনীয়া কুকুৰলৈ গুলি চলাইছিল উল্লেখ যে নিশা 12:30 এই ঘটনা সংঘটিত হ'ল ঘটনাস্থলীত আজি পুৱা ঠেলামৰা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ গুলিবিদ্ধ কুকুৰটোৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পোহনীয়া কুকুৰটো কোনে কি কাৰণত গুলিয়ালে এই সম্পৰ্কত এতিয়ালৈকে কোনো তথ্য পোৱা নাই কিন্তু এই ঘটনাই স্থানীয় লোকক আতংকিত কৰিছে আৰু ভাবিবলৈ বাধ্য হৈছে সকলো যে এআই নেকি মানুহৰ কাৰ্য জীৱশ্ৰেষ্ঠৰ এআই নেকি কাৰ্য পোহনীয়া কুকুৰলৈ গুলি চলোৱা এই ঘটনাক লৈ সকলোৱে ধিক্কাৰ দিছে এনে ধৰণৰ ঘটনা ইমানতে শেষ হওক উল্লেখ যে পোহনীয়া কুকুৰলৈ গুলি চলোৱা এই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে ঢেকিয়াজুলিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে চাঞ্চল্য বিৰাজ কৰিছে পোহনীয়া কুকুৰলৈ কিয় গুলি চলাব এই বিষয়ক লৈ ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে আৰু লগতে বৰ্তমান সময়ত কুকুৰটো সুস্থ অৱস্থাত আছে বুলি যদিও জানিব পৰা গৈছে কিন্তু গুলি চালনা কৰা এই ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে মানুহৰ এনে ধৰণৰ কাৰ্যই খুচাইছে কি হয় ঠেলামৰা থানা অন্তৰ্গত গৌৰদুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছোঁ যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই কিন্তু ৰাতিপুৱা দেখি গম পালোঁ যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলিবিদ্ধ হৈ আছে তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৌৰদুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে কিন্তু তেওঁলোকৰ সন্মুখত যে গুলি ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয় আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে জনসাধাৰণৰ এটা আতংকৰ সৃষ্টি কৰিছে এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক মানে ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছোঁ গুলি দেখুওৱা নাই তেওঁ গুলিৰ দাগটো আছে কিন্তু গুলি ওলাই গৈছে গাত পৰা মানে ইপাৰ সিপাৰ ওলাই গৈছে আমি শব্দটো এটা গুলিৰে শুনা পাইছোঁ যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে তো ইয়াত এটাই ফুটাইছে কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত সেই বিষয়টো অতি লক্ষণীয় হয় ঠেলামৰা থানা অন্তৰ্গত গৌৰদুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছোঁ যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই কিন্তু ৰাতিপুৱা দেখি গম পালোঁ যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলিবিদ্ধ হৈ আছে তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৌৰদুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে কিন্তু তেওঁলোকৰ সন্মুখত যে গুলি ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয় আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে জনসাধাৰণৰ এটা আতংকৰ সৃষ্টি কৰিছে এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক মানে ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছোঁ গুলি দেখুওৱা নাই তেওঁ গুলিৰ দাগটো আছে কিন্তু গুলি ওলাই গৈছে গাত পৰা মানে ইপাৰ সিপাৰ ওলাই গৈছে আমি শব্দটো এটা গুলিৰে শুনা পাইছোঁ যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে তো ইয়াত এটাই ফুটাইছে কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত সেই বিষয়টো অতি লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত